Hello students, আজি আমি ক্লাছ 7 সায়েন্সৰ নিউট্ৰিশ্যন ইন এনিমেলছ এইটো ছেকেণ্ড চেপ্টাৰটোৰ আমি বহুতখিনি অলৰেডি শিকিলোঁ। আমি ডাইজেশ্যনৰ পাৰ্টবিলাক শিকি আছিলোঁ যে ফাৰ্ষ্টতে কি হয় মাউথ বাকেল কেভিটি এইখিনিত আমাৰ কাম আছিলে। তাৰ পাছত কি হ'ল ষ্টমাকৰ কথা আমি পঢ়িলোঁ, ফুড পাইপৰ কথা পঢ়িলোঁ। এতিয়া ষ্টমাকত ডাইজেশ্যন হোৱাৰ পাছত তাৰ পাছত আমি স্মল ইণ্টেষ্টাইনত ডাইজেশ্যনৰ কথা পঢ়িলোঁ, য'ত বাইল জুচ, পেনক্ৰিয়াছ এইবিলাকৰ কথাও আমি পঢ়িলোঁ। আমি স্মল ইণ্টেষ্টাইনত হোৱা ডাইজেশ্যনৰ কথাও পঢ়িলোঁ। এতিয়া আমি কি চাব লাগে our food is digested completely. Now what will happen to the digested food? Digested food খিনি actually আমাৰ বডিত এতিয়া হয় কি আমি সেইটো চাব লাগে। For that we also require this small intestine part. That means small intestine doesn't only digest the food but also it helps in the absorption of the digested food. মানে কি বুজি পাইছানে যে আমাৰ খানাখিনি কি হ'ল এতিয়ালৈকে ডাইজেষ্ট হ'ল, হজম হৈ গ'ল, ডাইজেষ্ট হৈ গ'ল। মানে what do you mean by digestion actually? Digestion মানে কি এতিয়া কমপ্লেক্স যিবিলাক ছাবষ্টেন্স আছিলে আমি যিবিলাক খাইছিলোঁ কমপ্লেক্স ছাবষ্টেন্স সেইবিলাক এতিয়া কি হৈ গ'ল কমপ্লেক্স টু চিম্পলাৰলৈ কনভাৰ্ট হৈ গ'ল। ডাইজেশ্যন মিনছ what do you mean by digestion? Digestion মানে কি complex food particle into smaller বা simpler ones. মানে আমি কি কৰিছোঁ কাৰ্বহাইড্ৰেটক গ্লুক'জ, প্ৰটিনক এমাইনো এচিডছ, লিপিডছ আৰু ফেটছ বিলাকক আমি কি কৰিছোঁ ফেটি এচিডছ এণ্ড গ্লিচাৰল। এইকেইটা হৈছে কি আমাৰ কমপ্লেক্স ফুড পাৰ্টিকলক আমি চিম্পলাৰ পাৰ্টিকললৈ আমি কনভাৰ্ট কৰিলোঁ। এতিয়া চিম্পলাৰ পাৰ্টিকললৈ কনভাৰ্ট কৰিলেই জানো আমি এনাৰ্জি পাম? আমাৰ বডিৰ এতিয়া কোনটো পাৰ্টত আছে? স্মল ইণ্টেষ্টাইন ইজ জাষ্ট বিল' দ্য ষ্টমাক। মানে আমাৰ এতিয়া পেটত আছে এনাৰ্জিখিনি। এতিয়া আমাৰ ফুডখিনি ক'ত আছে? পেটত আছে। তাত থাকিলে হ'ব জানো? আমাৰ ফুডখিনি কি হ'ব লাগিব? টুৱাৰ্ডছ আৱাৰ হোল বডি ই কি হ'ব লাগিব? ট্ৰেন্সপৰ্ট হ'ব লাগিব বা গোটেই বডিয়ে পাব লাগিব। এতিয়া কাৰোবাক ঘুচা মাৰিবলৈ হ'লে তুমি পেটেদি ঘুচা মাৰিবা নেকি? সেইটোতো নহয়। বোলে তোমাক চাইকেল চলাব লাগে, চাইকেল চলাবলৈ তোমাৰ ভৰিকেইটা ইউজ হ'ব। ডেট মিনছ উই নিড এনাৰ্জি ইন আৱাৰ legs, in our hands, from tip to toe in every portion of our body needs the energy. সেইকাৰণে আমি এনাৰ্জিখিনি পাবলৈ হ'লে ফুড পাৰ্টিকলবিলাকো আমাৰ বডিৰ সকলো পাৰ্টলৈ যাব লাগিব। ইন এভৰি পাৰ্ট দ্য ফুড পাৰ্টিকল হেজ টু ৰিচ। এতিয়া সেই ফুড পাৰ্টিকলখিনি যে যাব তাৰ কাৰণে তাৰ আগতে কি হ'ব লাগিব? ফুড পাৰ্টিকলখিনি আমি ক'ৰবাত দিব লাগিব যাতে সি এবজৰ্ব হৈ যায় বস্তুটো। এবজৰ্ব নহ'লে তুমি জানো নিব পাৰিবা ফুড পাৰ্টিকলখিনি? নোৱাৰো। ব্লাডলে সি যাব লাগিব, ব্লাডেহে ট্ৰেন্সপৰ্ট কৰে। আমাৰ কাৰণে ট্ৰেন্সপৰ্টিং মিডিয়ামটোনো কি? ব্লাড। গতিকে ব্লাডে ট্ৰেন্সপৰ্ট কৰিব। কিন্তু এতিয়া আমি স্মল ইণ্টেষ্টাইনলৈকে পঢ়োঁতে আমি ব্লাডৰ কথা একো পোৱা নাই। আমি জাষ্ট কি পাইছোঁ? কিছুমান এনজাইম আছে যিবিলাকে কি কৰে ডাইজেশ্যনত দে টেক পাৰ্ট ইন ডাইজেশ্যন আৰু চিম্পল পাৰ্টিকললৈ কনভাৰ্ট কৰোঁতে হেল্প কৰে। এতিয়ালৈকে আমি একো ট্ৰেন্সপৰ্টৰ কথা পোৱা নাই। কিন্তু আমি যেতিয়া ট্ৰেন্সপৰ্টৰ কথা পঢ়িম তাত আমি কি পঢ়িব লাগিব? প্ৰথমতে আমাৰ কি হ'ব লাগিব? ফুড পাৰ্টিকলখিনি এবজৰ্পশ্যন। There you will learn a word which is known as villi. See here. For absorption, there are some small finger-like structures. You will see in your book. What happens to digested food? The digested food can now pass into the blood vessels in the wall of intestine. Blood vessel বিলাক ক'ত থাকে? যিখন স্মল ইণ্টেষ্টাইনৰ ৱাল আছে সেই ৱালখনতে ব্লাড ভেচেলবিলাক লাগি থাকে। স্মল ইণ্টেষ্টাইনডাল পাক খোৱা এনেকুৱা পাক খাই থকা ৰছীবিলাকৰ নিচিনা। গতিকে তাৰ ৱালত কি আছে? ব্লাড আছে। আৰু সেই ব্লাড ভেচেলছ আছে। ব্লাড ভেচেলবিলাকলৈ কি যাব পাৰে? ফুডখিনি গুচি যোৱা মানে that will be known as absorption. The food particle, the digested food passing into the blood vessels is known as absorption. কিন্তু সেইটো কেনেকে হয়? How can this be happened? আগতেই ক'ত আছিলে? এইডাল যে পাইপ নিচিনা দেখিছা এইখিনি পৰ্চন, এইডাল আচলতে স্মল ইণ্টেষ্টাইনৰ ভিতৰৰ পাইপডাল। তোমালোকে যদি ভিতৰতে চোৱা, কিন্তু এই পাইপডালৰ ভিতৰত কি আছে দেখিছানে? ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ। চোৱাচোন সৰু সৰু দেখিবলৈ বেলেগ ধৰণৰ অকণমান সৰু আঙুলি নিচিনা কিছুমান কি আছে? ফিংগাৰ লাইক আউট গ্ৰ'থ। মানে গোটেই ৰাস্তাটোতে কি আছে? ফিংগাৰ লাইক কিছুমান ষ্ট্ৰাকচাৰ আছে which are known as villi.
আৰু সিঙ্গল যদি এটাক কওঁ মানে এইটো যে সিঙ্গলকে মই দেখাইছো এইটোক আমি কি বুলি ক'ব পাৰো ভিলাছ বুলি ক'ব পাৰো এটা সিঙ্গল ভিলাছ তাৰ লগত তোমালোকে দেখিছা ভিলাইবিলাকৰ লগত এই যে ৰেড আৰু ব্লু কালাৰ দেখিছা ৰেড আৰু ব্লু এইকেইটা হৈছে কি ব্লাড কেপিলাৰিজ ৰেড ব্লু আমি কিয় দেখাইছো অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাড তোমালোকে ইয়াৰ পাছৰ চেপ্টাৰ বিলাকত যেতিয়া হাৰ্টৰ কথা পঢ়িবা ট্ৰান্সপৰ্টৰ কথা পঢ়িবা তাত আমি ভালকে ডিসকাস কৰিম খালি তোমালোকে এটা কথা জানি থোৱা আমি কি কৰো when we breathe in we take oxygen when we breathe out we give out carbon dioxide মানে আমাৰ বডিত অক্সিজেনো ট্ৰান্সপোৰ্ট হয় আমাৰ বডিৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই যাবলৈ হলে কাৰ্বন ডাই অক্সাইডো ট্ৰান্সপোৰ্ট হ'ব লাগিব অক্সিজেন ইজ গুড বাট কাৰ্বন ডাই অক্সাইড ইজ নট গুড ফৰ আৱাৰ বডি যিখিনি ৰেড সেইখিনি একচুৱেলি গুড ব্লাড আৰু যিখিনি ব্লু সেইখিনি হৈছে bad blood. That means red blood will contain oxygen, blue blood will contain carbon dioxide. Blue is just the color. The color of blood is not blue, but it is not completely red. Okay? To denote this, we are using this red color and also this blue color. Etu hoise carbon dioxide niya blood aru ekhini hoise oxygen khini niya blood khini. Etia food particle bilak absorb kot hobo ei ভিলাছ বিলাকত এটা এটা ভিলাছত কি হৈ যাব ফুডবোৰ থাকিব আৰু ফুডবিলাক যেতিয়া ভিলাইবিলাকলৈ গুচি আহে তেতিয়া সি কি হ'ব পাৰে এই যে ব্লাড ভেছেলবিলাক আছে এভৰি ভিলাছ ইজ কানেক্টেড টু দ্য ব্লাড ভেছেলছ অফ আৱাৰ বডি প্ৰত্যেকটো ভিলাছেই এনেকে এনেকে দেখিছা এইবিলাক ব্লাড ভেছেল লগত এইটো এটা ভিলাছ ইয়াত বহুত ভিলাছ একেলগে এইখন পিকচাৰত দেখুওৱা হৈছে গতিকে ইয়াত যদি এনেকে কানেক্টেড হৈ থাকে ডেট মিনছ ইয়াতে যিমান ভিলাছ আছে সবেই কি হৈ থাকিব ব্লাডৰ লগত কানেক্টেড হৈ থাকিব গতিকে এটা ভিলাছে যদি ফুড পাৰ্টিকল এবজৰ্ব কৰিব পাৰে তেতিয়াহ'লে ইমানখিনি ভিলাছে বহুত ফুড পাৰ্টিকল এবজৰ্ব কৰিব গতিকে এনেকে কি কৰিব পাৰে সি ফুড পাৰ্টিকলখিনি ভিলাছবিলাকে বা ভিলাইবিলাকে এবজৰ্ব কৰি কাক দি দিয়ে ব্লাডক দি দিয়ে Now we have to understand it more better that what is the role of villi in absorption villi bilakor role to nu ki why villi kyo villi lage amar to intestine or side ot blood vessel thoka hole hoy golden kintu he finger like projection why do we need them kyo lagile amak note finger like structure to nu amak kyo lage tar eta actually bahut dhuniya eta reason ase মই তোমালোকক এটা এক্সাম্পল দিছো তোমালোকে মাছে যেনেকে উশাহ লয় when fish breathe তেতিয়া কেনেকে কি কৰে কিহৰ সহায়ত লয় উইথ দ্য হেল্প অফ দেয়াৰ গিলছ এনেকুৱা টাইপৰ গিলছ থাকে হয়নে কেলে থাকে একচুৱেলি গিলবিলাক এনেকুৱা নহয় পেলে এনেকুৱাও হ'ব পাৰিলেহেঁতেন এনেকুৱা কিয় হয় জাপ খাই কিয় থাকে এতিয়া সাপোজ পানী অলপ পৰি আছে সেই পানীখিনি তুমি কি কৰিব লাগে এবজৰ্ব কৰিব লাগে পানীখিনি এবজৰ্ব কৰিবৰ কাৰণে তুমি কাপোৰ এখন মেলি দিছা সেইখন কাপোৰে কিমান এবজৰ্ব কৰিব আৰু কোনোবা এজনে কি কৰিছে এখন কাপোৰ লৈছে ডাঙৰ কাপোৰ এখন সেইখনকে কেবাজাপ কৰিছে মানে সাপোজ পানী অলপ পৰি আছে ইয়াতে এইখিনতে পানী অলপ পৰি আছে আৰু তুমি কি কৰিলা তাৰ ওপৰত এখন কাপোৰ জাপি দিলা so that to absorb the water এখন কাপোৰ তুমি দি দিলা বেলেগ এজন মানুহে কি কৰিলে জানানে এখন ডাঙৰ কাপোৰ ললে ডাঙৰ কাপোৰ লৈ তাক জাপ কৰিলে এনেকে ফোল্ড কৰি কেবাটাও জাপ হৈ যাব নহয় এনেকুৱা ধৰণৰ এনেকে জাপ কৰি দিলে এনেকে ফোল্ড কৰি এই জাপটো আনি পেলাই ইয়াৰ ওপৰত দি দিলে which will absorb more water definitely যিটোত কি আছে এই জাপটো বেছিকে আছে য'ত বেছি কাপোৰ আছে সিয়ে এবজৰ্ব কৰিব সেম সাইজ সেম এৰিয়া কভাৰ কৰিছে কিন্তু কি হৈ গ'ল ই যেতিয়া ইমানখিনিত এই জাপটো বেছি আছে যে পানীকে বেছিকে এবজৰ্ব কৰিব পাৰিলে ঠিক তেনেকৈ ইয়াত কি হৈছে চোৱা এই যে ইয়াত যে তোমাৰ এই ভিলাই সৰি ইয়াত যে তোমাৰ ফিছৰ যে গিলছ থাকে সিহঁতে কি কৰিব পানী এবজৰ্ব কৰিব ইয়াত পানী কিমান এবজৰ্ব কৰিব ইমানখিনি সাপোজ ইয়াত কিমান পানী এবজৰ্ব কৰিব দেখিছানে এবজৰ্ব কৰিব পাৰিব ডেফিনেটলি বহুতখিনি ৱাটাৰ গতিকে এনেকে পানী এবজৰ্ব কৰিবৰ কাৰণে ইহঁতৰ কি হৈছে জাপ জাপকে আছে ডেট মিনছ হোৱাট এখন যদি তুমি মেলি দিয়া এই যে এই লাইনকে মই দেখাইছো এইটো বহুতকেইটা জাপ যদি মই মেলি দিওঁ এতিয়া এই কাপোৰখন যদি মেলি দিওঁ এইখন কাপোৰ ইমানটোৱে চাইজ
তাৰ ইমানখিনিয়ে ছাপ'জ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ কিন্তু এই কাপোৰখন 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰকে ই বহুত এৰিয়া এটা কভাৰ কৰি আছে কাৰণ মেলি দিলে ই বহুত ডাঙৰ হৈ যাব তাৰ মানে কি ইয়াৰ ছাৰ্ফেচ এৰিয়াটো বেছি এৰিয়া মানে বুজি পাইছা সি কিমান ঠাই অকুপাই কৰে গতিকে ছাৰ্ফেচ এৰিয়াটো কাৰ বেছি হ'ব যাৰ জাপ খাই আছে ঠিক তেনেকৈ আমাৰ ভিলাইবিলাক যেতিয়া যদি এই লাইনডাল যদি ষ্ট্ৰেইট লাইন নিচিনা হ'লহেঁতেন আমাৰ স্মল ইণ্টেষ্টাইনটো এনেকুৱা যিটো তোমাৰ হোল আছে তাত সোমাই গৈছে ফুড পাৰ্টিকলবোৰ এনেকে এনেকে এবজৰ্ব হৈছে এইটোত কিমান এবজৰ্ব হ'ব আৰু যদি আমাৰ এনেকে ভিলাই থাকে তেতিয়া কিমান এবজৰ্ব হ'ব ইমানখিনিয়ে এৰিয়া কভাৰ কৰিছে কিন্তু ইয়াত ভিলাই আছে ইয়াত ভিলাই নাই ইয়াত আছে এতিয়া ভিলাই থাকোঁতে কিমান কভাৰ হ'ব চাবা কিমানখিনি এবজৰ্পশ্যন হ'ব ইয়াত যদি আমি ফুড পাৰ্টিকল আঁকো তেতিয়াহ'লে এনেকে 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 আমি গোটেই ৰাস্তাটো যদি আঁকো তেতিয়াহ'লে কি হৈছে ক'ত বেছিকে এবজৰ্ব হৈছে তোমালোকে দেখিয়ে গম পাই গৈছা ৰঙাখিনি হৈছে ভিলাই থাকোঁতে এবজৰ্ব হোৱা ফুড আৰু নীলাখিনি হৈছে ভিলাই নাথাকোঁতে এবজৰ্ব হোৱা ফুড ডেট মিনছ হোৱাট ছাৰ্ফেচ এৰিয়াটো বাঢ়ি যাব ন কাৰণ এইখিনি যদি মই টানি দিওঁ ই বহুত দীঘল হৈ যাব এইডাল যদি মই টানি দিওঁ এই যে ষ্ট্ৰাকচাৰটো টানি যদি দীঘল কৰি দিওঁ বহুত দীঘল এৰিয়া এটা কভাৰ কৰিব তাৰ মানে কি ইয়াৰ ছাৰ্ফেচ এৰিয়াটো কি হ'ব বেছি হৈ যাব সেইকাৰণে এই যে ষ্ট্ৰাকচাৰবোৰ ফিংগাৰ লাইক ষ্ট্ৰাকচাৰটো থাকে তেতিয়া কি হৈ যায় তাৰ ছাৰ্ফেচ এৰিয়াটো বাঢ়ি যায় আৰু তেতিয়া কি কৰিব যেতিয়া ছাৰ্ফেচ এৰিয়া বেছি কৰিব ছাৰ্ফেচ এৰিয়া ইজ মোৰ এবজৰ্পশ্যন ইজ মোৰ বুজি পালানে যেতিয়া ছাৰ্ফেচ এৰিয়া বেছি হ'ব তেতিয়া এবজৰ্পশ্যনো বেছি হ'ব ইয়াত কি হৈছে The villi increase the surface area for absorption of the digested food. সেইটো চাগে তোমালোকে বুজি পাইছা এতিয়া ভিলাই কাৰণে কেনেকে সাৰফেস এৰিয়া বাঢ়ি যায় কাৰণ নৰ্মেলি এনেকুৱা এটা ৰাস্তা হোৱা হলে যিমান সাৰফেস এৰিয়া হলহেঁতেন ভিলাই হোৱা কাৰণে কি হৈছে ইয়াৰ সাৰফেস এৰিয়া কি হ'ব বহুত বেছি হ'ব Each villus has a network of thin and small blood vessel close to its surface. এটো বুজি পাইছা কাৰণ ভিলাই বিলাকৰ লগত কি কানেক্টেড হৈ আছে ব্লাড ভেসেলছ বিলাক কানেক্টেড হৈ আছে ইয়াত আমি চাইছিলো ইয়াত কি কানেক্টেড হৈ আছে এইবিলাক ব্লাড ভেসেলছ তাৰ পাছত কি কৈছে the surface of the villi absorb the digested food material surface of the villi surface খনে কি কৰিব পাৰে digested food material খিনি কি কৰিব পাৰে absorb কৰিব পাৰে ইয়াত চোৱা এনেকে 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 ফুড মেটেৰিয়েল খিনি কি হ'ব এবজৰ্ব হ'ব ডাইজেষ্ট হৈ যোৱাৰ পাছত যিখিনি ফুড মেটেৰিয়েল আছে সেইখিনি ক'ত এবজৰ্ব হ'ব ভিলাই The absorbed substances are transported via blood vessel to different organs of the body যিখিনি এবজৰ্ব হ'ল সেইখিনি কি দৰকাৰী ফুড গতিকে বেলেগ বেলেগ অৰ্গেনলে গুচি যায় so that it can be used আৰু সেই যে আমি ইউজ কৰোঁ সেই ইউজ কৰা যিটো প্ৰসেছ তাকে আমি কি বুলি কৈছো এছিমিলেশ্যন বুলি কৈছো এছিমিলেশ্যন এটা নতুন ৱৰ্ড তোমালোকে পাইছা খালি মনত ৰাখিবা এছিমিলেশ্যন মানে কি সেই যে ডাইজেষ্ট হোৱা ফুডখিনি সেই ফুডখিনি আমি কি কৰিছো for building of some important building of some particular cells organs or some different type of utilization of the food হেতুকে আমি কি বুলি ক'ব পাৰো assimilation ইয়াত কি কৈছে দেখিছানে they are used to build complex substances such as the proteins required by the body আমি ফুড খিনি ইউজ কৰি কি বনাব পাৰো প্ৰটিন বনাব পাৰো প্ৰটিন কোনে বনায় আমাৰ ৰাইবোজমে বনায় তুমি তোমালোকে তেনেকে সেলৰ বিষয়ে যেতিয়া পঢ়িবা তোমালোকে তেতিয়া গম পাবা যে সেলত কি থাকে আৰু সেলে কেনেকে কি বনাব পাৰে হেবিলাক কথা আমি ভালকে গম পাম ইয়াতে আৰু এটা সেলৰ কথা দিছে সোৱা in the cells glucose break down with the help of oxygen into carbon dioxide and water and energy is released এতিয়া কি হয় গ্লুকোজ মানে আমাৰ ফুড খিনি যেতিয়া আমি উশাহ লৈছো breathe in when we breathe in what we are doing আমি ব্ৰিড কৰোতে কি কৰিছো অক্সিজেন লৈছো আমাৰ ফুড আছে ফুড খিনি কি C6H12O6 প্লাস অক্সিজেন খিনিয়ে কি কৰিব আমাৰ ফুড খিনি ভাঙিব ভাঙি পেলাই কি উলিয়াই বুলি কৈছে কাৰ্বন ডাই অক্সাইড ওলাইছে কাৰ্বন ডাই অক্সাইডটো আমি কি কৰো বাহিৰলে উলিয়াই দিও আৰু ওয়াটাৰ দিয়ে বুলি কৈছে আৰু কি দিয়ে এনাৰ্জি হয় নহয় এতিয়া সেই এনাৰ্জি খিনিয়ে আমি কৰ পৰা পালো যেতিয়া আমি খানা খাওঁ খানা খোৱাৰ পাছত আমি কাৰ্বহাইড্ৰেট খালো কাৰ্বহাইড্ৰেট এটা আমাৰ কি হৈ গ'ল এইটো গ্লুকোজলে কনভাৰ্ট হৈ গ'ল এতিয়া যে আমাৰ বডিত আছে সেইটো কি আছে গ্লুকোজ সেই গ্লুকোজটো কেতিয়া আমি এনাৰ্জি পাম আমি এতিয়ালৈকে এনাৰ্জি পোৱা নাই কিছুমান আমি কি কৰিলো প্ৰটিন বিল্ডিঙত আমি ইউজ কৰিলো কিন্তু এনাৰ্জি আমি কেতিয়া পাম যেতিয়া আমাৰ অক্সিজেনটোৱে গৈ ফুডখিনি আকৌ ভাঙি দিব ভাঙি কি হলে ভাঙিব কাৰ্বন ডাই অক্সাইডলে ভাঙিব সেইকাৰণে আমি কাৰ্বন ডাই অক্সাইডটো উলিয়াই দিওঁ
তাৰ পাছত অকল কাৰ্বন ডাই অক্সাইডে নহয়, তাৰ পৰা আৰু কি ওলাব? ৱাটাৰ ওলাব প্লাছ এনাৰ্জি ওলাব। যেতিয়া সেই কাৰ্বন ডাই অক্সাইড আমি ৰিলিজ কৰোঁ, তেতিয়াই আমি একচুৱেলি কি পাওঁ? এনাৰ্জি পাওঁ। এইটোৱে হৈছে কমপ্লিট প্ৰচেছটো। তাত তোমাৰ কি হৈ যাব? আমি এনাৰ্জি আচলতে এতিয়াহে পাইছোঁ। এই লাষ্টত যেতিয়া এনাৰ্জিখিনি অক্সিজেনে ভাঙি দিছে। আৰু এই পাৰ্টটো আচলতে, এই পাৰ্টটো ডাইজেশ্যনৰ পাৰ্ট নহয়, যদিও তোমালোকক ইয়াতে ডাইজেশ্যনত দিছে। এই পাৰ্টটো তোমালোকে পঢ়িবলৈ পাবা ক'ত জানানে? This part will be discussed in the process of respiration. তোমালোকে ইয়াৰ আগতে নিউট্ৰিশ্যন ইন প্লান্টছ পঢ়িছিলা। নিউট্ৰিশ্যন ইন প্লান্টছত তোমালোকে কি পাইছিলা? নিউট্ৰিশ্যন ইন প্লান্টছত তোমালোকে ফটোচিনথেচিছ প্ৰচেছটো পাইছিলা। আৰু ফটোচিনথেচিছ প্ৰচেছত আমি কি কৰিছিলোঁ? তোমালোকে যদি ভালকে এই ইকুৱেশ্যনটো চোৱা, দেখিবা এই ৰেছপিৰেশ্যনটো উল্টাই দিয়াচোন। আমাৰ কি হ'ব? কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ গিভছ গ্লুক'জ প্লাছ অক্সিজেন, ইজন্ট ইট? সেইটো আছিলেনে? তোমালোকে চাবা এবাৰ, নিজৰ কপি উলিয়াই চাবা, বুকত চাবা, তাত আমি যিটো photosynthesis reaction লিখিছিলোঁ, that was exactly the opposite of the respiration reaction. মানে আমাৰ প্লান্টে যিটো, প্লান্টৰ বডিত যিটো ৰিয়েকশ্যন হয়, হিউমেন বডিত বা এনিমেল বডিত exactly the opposite reaction happens in human or animal body. হয় নহয়? যিটো প্লান্টৰ বডিত ফটোচিনথেচিছত যিটো কাম হৈছিলে, সেইটো আমাৰ ক'ত হৈছে এতিয়া? এনিমেল বডিত হৈছে। আৰু সেইটো একচুৱেলি ৰেছপিৰেশ্যনত হয়। আমি সেইখিনি ৰেছপিৰেশ্যনত ডিটেইল ডিছকাছ কৰিম। এতিয়া কি আহিলে? The food that remains undigested and unabsorbed enters into the large intestine. যিখিনি আমাৰ ফুড ডাইজেষ্ট নহ'লে, ডাইজেষ্ট নোহোৱা ফুডখিনি ক'ত যাব? লাৰ্জ ইণ্টেষ্টাইনলৈ যাব। লাৰ্জ ইণ্টেষ্টাইন মানে য'ত স্মল ইণ্টেষ্টাইনৰ পাছত আনডাইজেষ্টেড ফুডখিনি, চ' ডেট উই কেন এক্সপেল দেম আউট। এক্সক্ৰিশ্যন যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে ক'ত যায়? লাৰ্জ ইণ্টেষ্টাইনত যাব। আমি লাৰ্জ ইণ্টেষ্টাইনৰ বিষয়ে আমি ইয়াৰ পাছৰ ক্লাছত ডিছকাছ কৰিম।